পত্নী পুনৰ সোধা পোছা আৰক্ষী ঢকুৱাখানৰ সুনীল গগৈ ঘৰত চিআইডিৰ চলিছে অভিযান আৰু শিহৰণকাৰীয়ে হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে চিআইডিয়ে ঘটনা সন্দৰ্ভত চেতিয়া গাঁৱৰ কেইবাজনো লোকক সোধা পোছা চিআইডিৰ দলৰ ঘটনাৰ তদন্তত এতিয়াও কিন্তু বিশেষ অগ্ৰগতি লাভ কৰা নাই চিআইডিয়ে ঢকুৱাখানৰ সুনীল গগৈৰ ঘৰত সোধা পোছা চিআইডিৰ দল সুনীল গগৈৰ পত্নীক জেৰা কৰি সোধা পোছা কৰিছে চিআইডিৰ দলে এইবাৰ আকৌ অভিযান চলাইছে চিআইডিৰ দলে সুনীল গগৈৰ ঘৰত সুনীল গগৈৰ পত্নীক সোধা পোছা কৰিছে আৰু ঘটনা সন্দৰ্ভৰ চেতিয়া গাঁৱৰ ওচৰে পাজৰে মানুহবোৰকো সোধা পোছা কৰিছে চিআইডিৰ দলে ঘটনাৰ তদন্তত এতিয়াও বিশেষ অগ্ৰগতি পোৱা নাই এতিয়া ক্লু বিচাৰি পোৱা নাই কেনেকৈ জাহাংগীৰ আৰু সুনীল গগৈৰ মৃত্যু হ'ল এতিয়ালৈকে কোনো ক্লু পোৱা নাই চিআইডিৰ দলে এইবাৰ তেওঁলোকে পুনৰ সুনীল গগৈৰ পত্নীক সোধা পোছা কৰিছে চিআইডিৰ দলে আৰু পূৰ্বতেও তেওঁলোকৰ জেৰা চলিছিল সুনীল গগৈৰ পত্নী পুত্ৰ 9টা দিন ধৰি তেওঁলোকক সোধা পোছা কৰিছিল 9টা দিনতো কোনো অগ্ৰগতি লাভ কৰিব পৰা নাই কোনো এটা তথ্য ক্লু বিচাৰি পোৱা নাছিল 9টা দিনত আৰক্ষীয়ে সোধা পোছা কৰি এইবাৰ আকৌ চিআইডিয়ে জেৰা কৰিছে সুনীল গগৈৰ পত্নী পুত্ৰ আৰু তেওঁৰ গাঁওবাসীসকলক সোধা পোছা কৰিছে ওচৰে পাজৰে মানুহবোৰক সোধা পোছা কৰিছে চিআইডিৰ দলে এইবাৰ পুনৰ আৰম্ভ কৰিছে চিআইডিৰ দলে সোধা পোছা ওচৰৰ মানুহবিলাকক আৰু সুনীল গগৈৰ পত্নী ঢকুৱাখানা সুনীল গগৈৰ ঘৰত চিআইডিৰ দল উপস্থিত হৈছে এক শিহৰণকাৰী ঘটনা ৰাজ্য কঁপাই যোৱা ঘটনা হত্যাকাণ্ডৰ তদন্তত চিআইডি দল উপস্থিত হৈছে সুনীল গগৈৰ ঘৰত এতিয়া চিআইডি দলে তদন্ত কৰিছে সুনীল গগৈৰ ক'ত আৰু ক'ত বাহৰ পাতি তেওঁ লুকাই আছে সুনীল গগৈ আৰু জাহাংগীৰৰ কেনেকৈ মৃত্যু হ'ল জাহাংগীৰৰ চিহ্নমুণ্ড কোনে লৈ গ'ল আৰু ক'ত আছে জাহাংগীৰৰ চিহ্নমুণ্ড এতিয়ালৈকে বিচাৰি পোৱা নাই আৰু ক'ত বাহৰ পাতি লুকাই আছে সুনীল গগৈ তেওঁৰ মৃত্যু হ'ল নে লুকাই আছে কোনো এটা তথ্য লাভ কৰিব পৰা নাই সুনীল গগৈ চিআইডিয়ে তদন্ত কৰিছে জাহাংগীৰৰ চিহ্নমুণ্ড ক'ত আৰু সুনীল গগৈ ক'ত লুকাই আছে ক'ত বাহৰ পাতি লুকাই আছে সুনীল গগৈ এতিয়ালৈকে কোনো তদন্ত ক্লু বিচাৰি পোৱা নাই কিন্তু এটা কথা আশাবাদী চিআইডি দল এইটো সাকসেস কৰিব যেহেতু নেকি সুনীল গগৈ বিচাৰি উলিয়াব বুলি আশাবাদী সুনীল গগৈৰ পত্নী সুনীল গগৈৰ গাঁৱৰ চেতিয়া গাঁৱত কেইবাজনকো লোককো সোধা পোছা কৰিছে চিআইডি দলে গৈ